তেজপুৰত শিশু বিক্ৰীৰ ঘটনা। ককাকে বিক্ৰী কৰাৰ অভিযোগ নিজৰ নাতিনীক। নগাঁৱৰ জাগিৰোডত বসবাস কৰা জীয়ৰীয়ে যোৱা জানুৱাৰী মাহত তেজপুৰৰ পৰুৱা খনামুখত থকা ককাৰ ঘৰলৈ পঠাইছিল নিজৰ 7 বছৰীয়া কন্যাক। তেতিয়াৰে পৰা ককাক আইতাকৰ লগতে আছিল কণমানি কন্যা শিশুটো। মই মোৰ দেউতাৰ ঘৰত, মোৰ জন্ম দেউতাৰ ঘৰত মই মোৰ ছোৱালীজনী থৈছিলোঁ জানুৱাৰী 13 তাৰিখে আৰু থোৱা 6 মাহ হৈছিল। 6 মাহৰ ভিতৰত জনা গৈছে তেওঁ মোৰ দেউতাই মোৰ ছোৱালীজনীক ক'ৰবাত নি বিক্ৰী দিছে বুলি কৈছে আৰু দেউতাৰ ঘৰৰ ফেমিলিও নানীয়েকো যুক্ত আছে তাৰ লগত আৰু নানীয়েকৰ বাই ভনীও যুক্ত আছে। যিহেতু তেওঁলোকে নানায়েকক বিচাৰিছিল আৰু আমি গম পাই বিচাৰি গৈছোঁ, ঘৰতো নাপালোঁ আৰু আইনৰ ওপৰত এজাহাৰ দিছোঁ। আমি এজাহাৰ মতে তদন্ত কৰিছিল আৰু তদন্ত কৰোঁতে নানায়েকক নাপালে, বিচাৰি নানীয়েকক পাইছে। নানীয়েকক পাই নানীয়েকে পলাইছিল। নানীয়েকক পুলিচে ধৰি আনিছে, আনি তেওঁক থানাত ৰাখিছে আৰু নানীয়েকে এটাই কৈ আছে যে নানীয়েকে নাজানে, কিন্তু নানীয়েকে জানে, নানীয়েকৰ ফেমিলিও জানে। এজনীৰ বয়স হৈছে আপোনাৰ 8 বছৰ হৈছে। চালমা বেগম বিক্ৰী কৰিছে ছোৱালীজনী। মোৰ দেউতাৰ নাম হৈছে বাবুল আলী আৰু বাবুল আলীৰ পত্নীৰ নাম বেবিনা আৰু বেবিনা। ওচৰ চুবুৰীয়াই অভিযোগ কৰা মতে বিভিন্ন ধৰণে অত্যাচাৰ চলাইছিল ককাক আইতাকে শিশুটোৰ ওপৰত। যাওঁতে মোক এজন সেইখন ঘৰৰ বৰমাজনে মোক কৈছে বোলে ইহঁতৰ ঘৰত ছোৱালী এজনী আছে, ছোৱালীজনী বোলে ইমান মাৰপিট কৰে। সৰু ছোৱালী মানে 5 বছৰমান হ'ব। কৈছে মাৰপিট কৰে, আকৌ আপোনাৰ হেৰি কৰে, সেই এইটো কি বুলি কয়, কাপোৰ কানিবিলাক ধুৱায়, তাৰপাছত আঁঠু কৰাই থয়, অকণমান কিবা ভুল কৰি কৰে। মই মানে সেই বৰমাজনীয়ে মোক ক'লে গৰম চামুচ দি পেলাই কিবা লগাই দিয়ে, ছোৱালী ঘৰৰ নাতিও। তাৰপিছত শুনিছোঁ নাতি বুলি। তাৰপিছত কি হ'ল, এদিন ৰাতিপুৱা বৰষুণ দি আছে, তাই হাতত ধৰি পেলাই এনেকুৱা আঙুলিত ধৰি ছোৱালীজনী লৈ গৈ আছে। মই ৰাতিপুৱা 5টামান বাজিত টোপনিৰ পৰা উঠি বাৰাণ্ডাত বহিছোঁ, তেতিয়া দেখিছোঁ মোৰ ঘৰৰ সন্মুখেদি সি লৈ গৈ আছে। যোৱা কিছুদিনৰ পৰা ওচৰ চুবুৰীয়াই শিশুটোক দেখা নোপোৱাত শিশুটোৰ ককাক লম্পট বাবুল আলী ওৰফে ৰাজুৰ ওপৰত সন্দেহ উপজে। ওচৰ চুবুৰীয়াই শিশুটোৰ পিতৃ মাতৃক খবৰ দিয়ে আৰু পিতৃ মাতৃয়ে আহি নিজ পিতৃৰ ঘৰত শিশুটোক নাপাই মাতৃক সোধপোছ কৰাত একো নেজানো বুলি জানিব দিয়ে। পৰৱৰ্তী সময়ত শিশুটোক নিজ পিতৃয়ে ক'ৰবাত বিক্ৰী কৰাৰ সন্দেহত তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীত কন্যা শিশুটোৰ পিতৃ মাতৃয়ে এজাহাৰ দাখিল কৰে। পিতৃ মাতৃৰ এজাহাৰৰ ভিত্তিত মহাভৈৰৱ আৰক্ষীয়ে আইতাক বেবিনা বেগমক আটক কৰে আৰু লম্পট বাবুল আলী ওৰফে ৰাজুৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। সেইটোৱে জানো যাতে সিহঁতক ইয়াৰ পৰা উঠাই দিয়াটো ভাল, কাৰণ আজি সিহঁতৰ নিজৰটো বিক্ৰী কৰিছে, কি ঠিক কেতিয়াবা আমাৰো বিক্ৰী কৰিব পাৰে, গাঁৱৰো বিক্ৰী কৰিব পাৰে। এতিয়া সেইটো আমাৰ ভয় লাগিছে আৰু ইমান শুনি আছো ডিং কটা ওলাইছে, পোৱালি লৈ গৈছে, কি ঠিক যদি আমাৰ পোৱালিটো যদি বিক্ৰী কৰি দিয়ে তেতিয়াতো আমি ভাবিম বেলেগ ডিং কটাই নিছে। নিজৰ মানুহে বিক্ৰী কৰি দি আছে, তেতিয়া আমি ভাবিম যে ডিং কটাই লৈ গৈছে। সেইটোৱে ভাবো ইয়াৰ পৰা উঠাই দিয়াটো বেষ্ট হ'ব আৰু।